Audio Jungle. Audio Jungle. দেখিছেনে বাৰু লৰাই কি নিৰ্লজ্জ কাণ্ড কৰিলে। গোটেই পৃথিৱীখনত বেলেগ ছোৱালী নেপালে আৰু সেই অজাতিজনীকে আনিব পাৰিলে। এতিয়া গোটেই মানুহক ভোজ ভাত দিব লাগিব নহয়, অজাতি ছোৱালী বিয়া পাতিছে বুলি। দিবতো লাগিবই, নিদিলে হ'ব জানো? আনিছে যেতিয়া এতিয়া ক'তনো পেলাই দিব পাৰিম? তাইকোতো ঘৰলৈ পঠিয়াই দিব নোৱাৰো। বেলেগৰ ছোৱালী ক'ত মাক বাপেকে ৰাখিব? ৰাখিলেও জানো ছোৱালীজনী বদনাম নহব? তাকেই সেইটো কাৰণে ৰাখিবলগীয়া হৈছে। কিন্তু এটা কথা শুনি লব, তাইৰ হাতেৰে যে মই পানী অকণো খাম সেইটো আপুনি নাভাবিব, গম পালে নহয়? ঠিক আছে, হ'ব বাৰু, নেলাগে খাবলৈ। আচলতে আমাৰ ল'ৰাটো গাত ভুল, সি আনিবই নালাগে। সি নাজানে কি আমাৰ গাঁওখনৰ কথা। এতিয়া কিমান মানুহে কিমান কথা কৈ আছে, কাক উত্তৰ দিম মই? কোনো মানুহ নাহা হল আমাৰ ঘৰত এই কণাৰ পৰা। তাকেইতো। এতিয়া সেন্দুৰো দিব নোৱাৰো নহয়। যেতিয়ালৈকে মানুহ আমাৰ ঘৰলৈ নাহে উদ্ধাৰ কৰি ল'ব লাগিব, তেতিয়াহে। কম পইচা লাগিব জানো? বহুত পইচা লাগিব। এতিয়াতো আমাৰ ওচৰত সেইখিনি পইচাই নাই। এতিয়া কৰো বুলি ক'লে একো কৰিব নোৱাৰো। হ'ব দিয়া, তুমি ইমান চিন্তা নকৰিবা, লাহে লাহে সকলো ঠিক হৈ যাব। মা, কি হ'ল ক? তহঁতে এনেকৈ মনবোৰ মাৰি নাথাকিবিচোন। কিনো বেয়া কামটো কৰিলো মই? বেয়া কাম কৰা নাই মানিছো, তোক আগৰ পৰাই কৈ থাকো মই বোলো ছোৱালী তোৱালী ভাল পালে আমাক কবি, তেতিয়া আমি গৈ পেলাই ঘৰ দুৱাৰ চাই চিতি বিয়া পাতি দিলো হয় নহয়। এতিয়াতো অজাতি ছোৱালীজনী পলুৱাই লৈ আহিছ, এতিয়াতো গাঁৱৰ মানুহ নাহিব নোৱা ধোৱা কৰিবলৈ কাৰণে। সেই অজাতি ছোৱালীজনীক বাৰু কোনে লাগিব তই কচোন? সেই গাঁৱৰ মানুহ নালাগে আৰু, তোমালোকে আছাইচোন। তোমালোকে নোৱা ধোৱা কৰা, তাৰপিছত ফুট সেন্দুৰ দি দিওঁ আৰু চেচ খতম। কম খৰচতে হৈ যাব। তই তেনেকৈ কলে নহব নহয়, কিমান নীতি নিয়ম আছে তই জান? এনেকৈ হলে গাঁৱৰ মানুহে আমাক এগুৱাই কৰি দিব। আজিকালি দিনতোনো জাতি অজাতি বিচাৰ কৰি থাকেনে? তাইতো মানুহে ন, কাটিলে তাইৰ পৰা তেজে ওলাব। সেইটো জানো, কিন্তু নিয়ম কিছুমান আছে। হ'ব দিয়া অ, গাঁৱৰ মানুহে যি কৈ থাকক। মুঠতে মই তাইক যেতিয়া এতিয়া আনিলো, এতিয়া আকৌ মই তাইক থৈ আহিব নোৱাৰো। কাৰণ তাইৰ মাক দেউতাকৰ কথা তুমি নাজানা। তাইৰ মাক দেউতাক বহুত ষ্ট্ৰিক্ট, নহলে এতিয়ালৈকে চাগে আমাৰ পদূলি মুখত পুলিচ আহিলে হয়। তাই চিঠি লিখি থৈ আহিছে যে মোৰ পিছা নকৰিবলৈ, আৰু পিছা কৰে যদি তাই মৰিব বুলি। সেইকাৰণে এতিয়ালৈকে আমি শান্তিত আছো। আৰু তাইক যদি এনেকৈ অত্যাচাৰ কৰা হয়, তেনেহলে তাই মাক দেউতাকক কৈ পুলিচ আনে, তেতিয়া কি হব? সেইকাৰণে তাইক ইমান প্ৰেছাৰ নিদিবা। কোনেনো পইচা দিব তাইক? তাইতো ঘৰুৱা কাম বন একো কৰিব নালাগে। আমি তাই বনোৱা চাহ সেইটোকেও খাব নোৱাৰো, কাৰণ তাই অজাতি। এনেও তাই ঘৰত একো কামেই নকৰে। সিহঁতৰ ঘৰত কাম কৰা মানুহ আছে, সেইবোৰ মানুহে কাম কৰে। তাই মুঠতে কলেজ যাব লাগে আৰু আহিব লাগে, ইমানেই ধনী ঘৰৰ ছোৱালী। কিন্তু তাই অলপো গৰ্ব নাই ধনী বুলি। তাই এই আমাৰ সৰু ঘৰটোতো এডজাষ্ট হব পাৰিছে, সেইটোৱে বহুত। মা, দে হ'ব দে, সময় আহক ৰ, তাৰপিছত কি কৰিব লাগে চাওঁ। হ'ব বাৰু। পলি, অ পলি। কোৱা। তুমি মোক কিয় বাহিৰত ওলাব দিয়া নাই? আৰু তোমালোকৰ ঘৰলৈ কোনো মানুহ দুনুহ নাহে নেকি? এতিয়ালৈকে মোক সেন্দুৰ পিন্ধোৱা নাই যে তুমি? সেইটো কথা। আমাৰ ইয়াত মানে কিছুমান নিয়ম থাকে, সেই নিয়মবোৰ পালন কৰিব লাগে। তুমি এতিয়া কেইদিনমানৰ কাৰণে গাভৰু হৈ থাকিবা। তোমাৰ যি ইচ্ছা তাকে পিন্ধিবা, কোনো তোমাক একো নকয়। নিয়ম নীতিবোৰ হৈ যোৱাৰ পিছত তেতিয়াহে মই তোমাক সেন্দুৰ পিন্ধাব পাৰিম, যেতিয়া মাহঁতে কয়। এতিয়া কি মানে, মই তোমাৰ পত্নী নহয় নেকি? আৰে তুমি মোৰ পত্নী। মই মনৰ পৰা তোমাক পত্নী মানিছো। ভগৱানক সাক্ষী কৰি মই তোমাক পত্নীৰ মৰ্যাদা দিছো। সেইখিনিতকে আৰু কি লাগে তোমাক? তথাপি শিৰত সেন্দুৰকণ ললে বৰ ভাল লাগে। মই বৰ ভাল পাওঁ জানানে? তুমি বহুত ভাল ছোৱালী। বেলেগ মডাৰ্ণ ছোৱালীয়ে সেন্দুৰকণ লবলৈ লাজ কৰে, কিন্তু তুমি সেন্দুৰ লবলৈ ইমান ভাল পোৱা। কাৰণ মই বিয়া হৈছো, মই এতিয়া গাভৰু নহয় নহয়। ঠিক আছে বাৰু, সময় আহিলে দিম, হ'বনে? হ'ব। আৰু এটা কথা, মা দেউতাক তুমি চাহ এটুপি নিদিবা আৰু পানী অকণো নিদিবা। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? আৰু মোক যদি খোজে তেতিয়া? মা দেউতাই তোমাক পানী নোখোজে দিয়া। জানো পাই তুমি যে কি কথাবোৰ কৈ আছা নহয়, মই একো ভাবি পোৱা নাই। তুমি এইবোৰ কথা নুবুজিবা দিয়া, পিছত তোমাক মই এদিন ভালকৈ বুজাম। তুমি এইখন ঘৰত একো কাম কৰিব নালাগে, চব মায়ে কৰিব, খোৱা বোৱাৰ পৰা ধৰি আদি কৰি। হয় নেকি? ঠিক আছে বাৰু, হ'ব। এনেও বাৰু মই ভালকৈ কাম বন কৰিব নাজানো, তথাপি বিয়া আহিছো যেতিয়া শিকি লম বুলি ভাবিছিলো। তুমি কৈছা যেতিয়া নকৰো দিয়া। কিন্তু মোৰ আকৌ ৰুমৰ ভিতৰতে সোমাই বৰ বৰ লাগে, অলপ ওলাই কৰি নগলে। হ'ব দিয়া, ওলাই যাম, কিন্তু সন্ধিয়া, এতিয়া নহয়। অকে, হ'ব। গায়ত্ৰী নবোৰ ল'ৰাটোৱেনো এনেকুৱা কাণ্ড কৰিব লাগে নে? অজাতি ছোৱালী এজনীকে পলুৱাই লৈ আহিলে। বোলো সেইজনীক এতিয়া ঘৰৰ ভিতৰত সোমাই থৈছে। মোৰ ল'ৰা হোৱা হয় ঠেং চেং ভাঙি বাহিৰ কৰি দিলো হয়, ল'ৰাটোকো দিলো হয়, ছোৱালীজনীকো দিলো হয়। মোৰ ঘৰৰ পৰিৱেশ বিনষ্ট নকৰো দেই মই, অজাতি ছোৱালী সোমোৱাই। তাকেই, মই হোৱা হয় তেনেকুৱা কৰিলো হয়। গায়ত্ৰীয়ে কেনেকৈ বা সেইজনী ঘৰত সোমাই ৰাখিছে নাজানো আৰু। নাযাবি একদম নাযাবি সিহঁতৰ ঘৰলৈ। নাযাও, কাৰ খৰচ পৰিছে যাবলৈ কাৰণে? ঘৰতে বিন্দাছ থাকিম, একো খাবলৈ ববলৈ নোপোৱা নহয় নহয়। কিন্তু এটা
বেয়া লাগিছে। মানুহজনী যে নামঘৰৰ আগশাৰী নামতি নহয় জানো? তাকেইতো। এতিয়া বিচাৰি ওলাবই নোৱাৰিব। নামঘৰটো দূৰৰে কথা, গাঁৱতো ওলাব নোৱাৰিব। নাক কাণ সকলো কাটিলে ল'ৰাটোৱে। ইমান পঢ়াই শুনাই চহৰত পঢ়াবলৈ পঠিয়াইছিল নহয়। সেয়া লৈ আহিলে এজনী। যিমান ল'ৰা ছোৱালী মূৰৰ ওপৰত উঠাব সিমানে ৰখাতলে যাব। সেইকাৰণে সদায় লিমিটত থাকিব লাগে। টকা পইচা দেখুৱাই সিমান ওপৰলৈ যাব নালাগে। তাকে পাই। ঐ চাওঁ আঁতৰি দে আকৌ। এনেকৈ বাটটোতে খাৰা হৈ আছে যে, মানুহ অহা যোৱা কৰিব লাগে নহয়। ছাৰ আপুনি স্কুললৈ যায় নেকি? স্কুল যাওঁ। স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাকক কি শিক্ষা দিয়ে ঠিক নাই। কিয় এনেকৈ কলিও তই? মই কি পঢ়াব নাজানো? সেইটো কথা নহয় আপোনাৰ ল'ৰাটোকে শিক্ষা দিব নোৱাৰিলেচোন। এতিয়া বাৰু আপুনি স্কুলৰ ল'ৰা ছোৱালীবোৰক কি শিক্ষা দিব? হয় নেকি? একো দেশত নোহোৱা কাম কৰা নাই নহয়। তাই অসমীয়া, সেইটোৱে তাইৰ পৰিচয়। অসমীয়া হলে কি হ'ল, কিন্তু অজাতি। আপুনি যেনেকৈ কৈছে তাইৰ হাতে ভাত পানী বনোৱা খোৱা নাইতো। খাবলৈ পাওঁ, তহঁতৰ কি হ'ল? খালি তহঁতৰ নিচিনা নহলেই হ'ল। অজাতি হলেও হওক, যি হলেও হওক, মোৰ বোৱাৰী মোৰ কথা। মই খাব পাৰো, নেখাব পাৰো। তহঁতৰ নিচিনা ৰাস্তাই ঘাটে বেলেগৰ কথা কৰি থকা এইবোৰ বেয়া পাওঁ মই। মোৰ মানুহজনীও তেনেকুৱা নহয়, আৰু মোৰ বোৱাৰীকো তেনেকুৱা হবলৈ নিদিওঁ। হ'ব দে, তহঁতৰ লগত এতিয়া লেকচাৰ মাৰি লাভ নাই। মোৰ স্কুলৰ কাৰণে দেৰি হৈছে। ফুটনিডাল দেখিলি নহয়? অলপ লাজ চৰম বুলি কোৱা বস্তুটো নাই উফাই দাঙি মাৰি গুচি গল। এজন শিক্ষকৰ ল'ৰাই যদি এয়া শিক্ষা পাইছে আৰুনো কি লাগে? তাকে পাই। দাস আহিলো দে। ল'ৰা বোলে বিয়া পাতিলে, বিয়ালে নামাতিলে যে কেলে? কি কম, এতিয়ালৈকে সেন্দুৰে দিব পৰা নাই। বিয়াটো দূৰৰে কথা, গাঁৱৰ মানুহবোৰ যে এটা কথাতে লাগি আছে, ছোৱালীজনী বোলে অজাতি, সেইকাৰণে নাহে আকৌ তাইক নোৱা ধোৱা কৰিবলৈ কাৰণে। আজিকালি দিনতো জাত পাত বিচাৰি থাকে নে? অসমীয়া হলেই হ'ল আৰু। তাকেহে আমাৰ আকৌ কিছুমান অশিক্ষিত মানুহে জাত পাত বেছি ভেদভাৱ কৰে। তাতে আমাৰ মাইকী মানুহজনী বেলেগৰ কথা শুনি তাইও তেনেকুৱা হৈ গল নহয়। হয় নেকি? পিছে এতিয়া কি কৰিম বুলি ভাবিছে? তাকে তাইক উদ্ধাৰ কৰি ল'ব লাগিব আমাৰ জাতলৈ, তেতিয়াহে তাইৰ হাতেৰে পানী চানী খাব। এতিয়া একো নাখায়। হয় দিয়ক, কি যে মানুহবোৰৰ মন মগজু নহয়, একো ধৰিব নোৱাৰি। হ'ব দিয়ক, এইবোৰ কথা বাদ দিয়ক আৰু। এইবোৰ কথা কলে মোৰটোহে গৰম উঠে। তাকে নুঠিনো কি হব? বিয়া পাতিলে বাৰু বিয়ালে মাতিম, তোৰ মোৰকে কৰি থওঁ যদি আৰু ক'তনো মাতিব পাৰিম। এতিয়া এইটো সিটো কৰোতে ধেৰ পইচা যাব। ছোৱালীজনীৰ ঘৰৰ অৱস্থা ভালেই, কিন্তু মাক দেউতাক বহুত ষ্ট্ৰিক্ট। তাই চিঠি লিখি থৈ আহিছে কাৰণেহে এতিয়ালৈকে আমাৰ ঘৰত পুলিচ ওলা নাই। নহলে মোৰ ল'ৰাটোক উঠাই লৈ গলে হয়। হয় নেকি? হ'ব দিয়া, ব'লা ক্লাছ কৰোগে। আহক। গাঁৱৰ মানুহবোৰনো কাম বন নাই নে? আমাৰ কথাকে পাতি থাকে যে। কি কথা পাতিলেনো আমাৰ কথা? তাইক যেনিবা পলুৱা আনিলে, সেইটোতেনো ইমান কথা কব লাগে নে? কোৱা মানুহে কবই, কাৰ মুখ বন্ধ কৰিব আপুনি? ভুল কৰিছে যেতিয়া আমি শুনিবই লাগিব। মোৰ কথাও চাগে কিমানে কি কৰিছে ঠিক নাই, এনেই দেখিব নোৱাৰে। তাকে দুজনীমানক দি থৈ আহিছো আজি। ৰাস্তাৰ মাজত এইবোৰ কথা পাতি আছিলে। নকব একো, যি কয় কৈ থাকক, মনে মনে শুনি থাকিব আৰু। কেলে শুনিম? আজিকালি এইবোৰ চলিয়ে থাকে, হল বুলি আৰু। তুমি কাম এটা কৰিবা, এইবোৰ বেছি ভেদভাৱ কৰি থাকিব নালাগে। নিজৰ ঘৰৰ মানুহে যদি তাইক অজাতি বুলি বেয়া নাপায়, তেতিয়া বেলেগেও কবলৈ সাহস নকৰিব। আমাৰ বাবাই কোৱা মতেতো তাই কি হৈ আছে এইবোৰ একো বুজিয়ে পোৱা নাই, আৰু ক'তনো বুজি পাব? চহৰীয়া ছোৱালী বেচেৰীজনী। তুমি তাইক ইমান টানকৈ কথা নকবা। টানকৈ কথা নকওঁ বাৰু, সেই বুলি আকৌ বাচন বৰ্তন আৰু পাকঘৰত সোমাব দিব নোৱাৰো নহয়। নিয়মেই আৰু। এইবোৰ বাৰু কোনে বনালে? জাতি অজাতি আমি মানুহেতো বনোৱা ন, কোনো জাতিকে ঘিণ কৰিব নাপায়। হ'ব দিয়ক, এইবোৰ কথা বাদ দিয়ক আৰু। এইবোৰ কথা কৈ থাকিলে মোৰটোৱে গৰম উঠে। ইমানকৈ ভোক লাগিছে, কিবা এটা খাবলৈ মন গৈছে। ফ্ৰিজত চাওঁগে নেকি কি আছে। কিন্তু মায়ে যে মোক পাকঘৰত সোমাব দিয়া নাই। এনেই কৈছে চাগে মায়ে। মোৰ কথা কৈছে চাগে যে তাই একো বনাব নোৱাৰে বুলি। সেইকাৰণে চাগে মায়ে কৈছে মোক পাকঘৰত নোসোমাবলৈ কাৰণে। মই একো বনাবলৈ নাযাওঁ নহয়, খোৱা বস্তুহে বিচাৰি যাওঁ। চাওঁগে কি আছে ফ্ৰিজত। ৰাম, খালি এইবোৰ কি কৰিলি তই? কি কৰিলো মা? কিবা ভুল কৰিলি নেকি? মইতো কোৱা নাছিলো মই বোলো পাকঘৰত নোসোমাবি বুলি। এতিয়া গোটেই পাকঘৰটো লেতেৰা কৰিলি নহয়। মোৰ চেন্দেলত লেতেৰা লাগি আহিছে নেকি? ক'ত মা? চাফাইচোন। তোক কেনেকৈ বুজাম এতিয়া মই? আপুনি কি লেতেৰা কৰাৰ কথা কৈছে মই একো বুজি পোৱা নাই। তই সোমোৱাৰ কাৰণে লেতেৰা হ'ল। মই গা ধুলো। তই মানুহ পাগল কৰি মাৰিবি দেই। চব কথা বাদ দে, তই পাকঘৰত কিয় সোমালি সেইটো ক। বৰকে ভোক লাগি আছিল, সেইকাৰণে কিবা খোৱা বস্তু আছে নেকি বুলি ফ্ৰিজত চাবলৈ আহিলো। তোৰ যদি কিবা খাবলৈ মন গৈছিলে তই মোক নকলি কেলে? মই নিদিলো হয় নহয়। পাকঘৰত সোমোৱাৰ কি প্ৰয়োজন আছিল? মইচোন এনেকৈ পাকঘৰত সোমাওৱেই। তোৰ ঘৰৰ কথা বেলেগ আৰু মোৰ ঘৰৰ কথা বেলেগ। তোক এতিয়ালৈকে সেন্দুৰ দিয়া নাই, কাৰণ কিয় জান? কিয় মা? কাৰণ তই বেলেগ জাতিৰ ছোৱালী, আমাৰ জাতিৰ ছোৱালী নহয়, আৰু সেই কাৰণে তোক সেন্দুৰ দিয়া নাই। গম পালি নহয়? এতিয়া তোক আমি উদ্ধাৰ কৰি ল'ব লাগিব আমাৰ জাতিলৈ, তেতিয়াহে আমি তোৰ হাতেৰে কিবা কিবি খাবলৈ পাৰিম, নহলে নোৱাৰো। এতিয়া পইচা কমি আছে, আৰু পইচা কমি থকাৰ কাৰণে সেই কামটো আমি কৰিব পৰা নাই। গম পালি নহয়? পলি, তুমি ইয়াতে আছা? মই ৰুমত বিচাৰি ফুৰিছো। তই ঘৈণীয়েৰক শিকা নাই নেকি পাকঘৰত সোমাব নালাগে বুলি? কৈছিলো তাইক। মোৰ গাত কি ভুল, মইনো কি জানো?
ভাবিছিলো মই বোলো ঘৰত পাকঘৰত নোসোমাও কাৰণে এইটো কথা তুমি মাক কৈ দিলা বুলি সেইকাৰণে মায়ে পাকঘৰত সোমাব দিয়া নাই বুলিহে ভাবিছিলো মই জাতি অজাতি সেইবোৰৰ কাৰণে সোমাব দিয়া নাই বুলি জনাই নাছিলো এতিয়া মায়ে ক'লে বুলিহে গম পালো হ'ব দে ওলা এতিয়া গম পালি নহয় ব'লা ব'লা ভিতৰলৈ ব'লা তোমাৰ কিবা খাবলৈ মন থাকিলে মোক ক'ব লাগে মই আনি দিম নহয় ঠিক আছে ব'লা উফ ৰাম এজনী মূৰটো গৰম কৰি দিছে একো বুজিও নাপায় বাজিও নাপায় উল্টা পুল্টা কথাবোৰ কৈ থাকে উফ ৰাম বৰ গৰম লাগিছে দেই হেৰা শুনিছানে বোলো চৰ্বত অকণ বনোৱাচোন দেউতা মা নাই নহয় নাই মানে ক'ত গ'ল মা বজাৰলৈ গৈছে কিবা শাক পাচলি কিনিবলৈ কাৰণে কিবা লাগিছিল নেকি আপোনাৰ বোলো স্কুলৰ পৰা আহিছো বৰ গৰম লাগিছে তাকে চৰ্বত অকণ খাবলৈ বৰ মন গৈছিল নাই যেতিয়া হ'ব দিয়া মোৰ হাতেৰে খাবনে আপুনি মই বনাই নিদিম আপোনাৰ একো আপত্তি নাই নহয় হয় নেকি যোৱা তেনেহ'লে এইটোচোন বৰ ভাল কথা বনাই আনিবা যোৱা মই খাম মই বেলেগৰ নিচিনা নহয় যে চৰ্বত কণকো খাব নোৱাৰিম মায়েহে লোকৰ কথা শুনি শুনি তেনেকুৱা কৈ থাকে ঠিক আছে আপুনি বহক মই আনি দিছো হ'ব যোৱা উফ ৰাম বজাৰত যে ইমান গৰম নহয় তাতে বস্তুবোৰ যিহে জুইছে দাম একো কিনিবই নোৱাৰি বেপাৰীৰ লগতে কাজিয়া লাগিবলগীয়া হয় তুমি আহিলা আহিলো বহুত গৰম দেউতা এয়া লওক চৰ্বত তই কাৰ কাৰণে চৰ্বত বনাই আনিলি দেউতাৰ কাৰণে মা দেউতাই খাব বোলে হেৰি আপুনি এক চৰ্বত বনাই আনিবলৈ কৈছে তোমাক মাতি আছিলো ঘৰত নাই যে সেইকাৰণে তাইকে ক'লো বনাই আনিবলৈ কাৰণে কি যে মানুহ নহয় আপুনি নীতি নিয়ম মানে একো নামানে কেইবাৰ কম মই মোৰ মূৰটোৱে গৰম উঠি গৈছে দেউতা নাখায় নেকি নেখায় যা পেলা থাকে এইখিনি তোৰ হাতেৰে কিয় খাব দিয়া দিয়া পেলাই দিব নালাগে খাম মই ইমান কষ্ট কৰি বনাই আনিছা আৰু মইহে বনাবলৈ দিছো মই খামেই লওক দেউতা ইছ ৰাম ৰাম মানুহজন কি যে হব নহয় বোলো বেলেগে দেখিলে কি হব একেবাৰে এঘৰীয়া কৰি দিব তেতিয়াহে গম পাব দিলে দিয়ক মই ভয় নকৰো কাৰোবাৰে ভয় কৰি আছো নেকি হল বুলি আৰু নিজৰ বোৱাৰীজনীয়ে বনোৱা চৰ্বতকণকো খাবলৈ নোৱাৰিম নে ইমান বেয়া দিন আহিলে মোৰ থাকক আপোনালোকে মই যাওঁ পাকঘৰত ঘৰত আগতে মা দেউতাৰ লগত একেলগে বহি ভাত খাওঁ আৰু এতিয়া ৰুমত অকলে ভাত খাবলগীয়া হয় সিহঁতৰ লগত খালেও তলত বহি ভাত খাব লাগে কি দুখ কৰিলো মই বাৰু কি হল ভাত খোৱা নাই যে অকলে অকলে কেনেকৈ খাওঁ দিয়া মই খাম তাত কেইটামানে খাই আহিছো মই গম পাইছিলো তুমি ভাত খোৱা নাই বুলি সেইকাৰণে ততাতৰিকে ভাতকেইটা খাই সোনকালে আহিছো দুইটাই খাম দিয়া হয় নেকি ঠিক আছে তেতিয়াহ'লে খোৱা উফ ৰাম গাটো যে ইমান বেয়া লাগিছে নহয় কি কৰো কি নকৰো লাগিছে ইফালে কামবোৰো পৰি আছে মই নকৰিলে বাৰু এতিয়া কোনে কৰিব নাই মই নোৱাৰো এতিয়া অলপ শুই ল'ব লাগিব তাৰ পিছতহে আৰু কামবোৰ কৰিম মা মা ক'ত গ'লা মাচোন শুই আছে মা তুমি শুই আছা মোৰ বৰ ভোক লাগিছিলে ভাত বনোৱা নাই নেকি ভাত চাত একো বনোৱা নাই গাটো বৰ বেয়া লাগিছে তাকে বোলো অলপ শুই লওঁ কি খাম বাৰু এতিয়া মই যাচোন যা বনাই লকে যা কিবা এটা মই বাৰু ভাল পালে বনাই দিম যা ঠিক আছে হ'ব বাৰু ফাৰ্মাচীৰ পৰা ঔষধ আনি দিও নেকি নেলাগে অলপ শুই দিলে ভাল পাম দিয়া নহলে শুই লোৱা ভাত খালা নাই খোৱা বনোৱা মানুহে নাইচোন মা ক'ত গ'ল মা গাটো বেয়া শুই আছে মোকে কিবা এটা বনাবলৈ কৈছে মইতো একো বনাব নাজানো কাম এটা কৰো নেকি দুইটাই মিলি কিবা এটা বনাও কেৱলা দেউতাৰ স্কুল যাব লাগিব নহয় খাই বইহে যায় সদায় দেউতাই এতিয়া নবনালে কি হব বনাবই লাগিব ঠিক আছে নহলে বনাওগে ব'লা দেউতা ভাত লাগিছে নেকি নালাগে ভাত নালাগে ইমানবোৰ ভাত দিছা ৰাতিপুৱা সময়ত ইমানবোৰ ভাত খাব নোৱাৰি নহয় তথাপি কেইটামান খাই যাওঁ আৰু দেৰি হৈ যায় স্কুলত কেতিয়াবা ভোক লাগিলে আকৌ সেই স্কুলতে খাই দিওঁ খাবলৈ কিন্তু বহুত টেষ্টি হৈছে বহুত ধুনীয়াকৈ বনাইছা হয়নে দেউতা ময়ো ভালকৈ নাজানো তথাপি বনাইছো আৰু দিয়া যেনেকৈ বনাইছা তেনেকৈ ভাল হ'ল কাম এটা কৰিবা মাকো কেইটামান দিবাচোন তুমি বনাইছা বুলি নকবা বাবাই বনাইছে বুলি কবা তেতিয়াহে ঠিক আছে হ'ব দেউতা এতিয়া মই যাওঁ দিয়া নহলে আকৌ দেৰি হ'ব 9:30 বাজিলে ঠিক আছে যাওক মই বাৰু মাক ভাতকেইটা দিবলৈ দিওঁ ঔষধটো আনি পেলাই খুৱাই দিয়ক মাক হ'ব বাৰু মা মা উঠা না এই ভাত কেইটামান খাই লোৱা তোৰ ভাত বনালি নেকি বনালো দেউতাকো খুৱাই পঠিয়াই দিছো উঠা আকৌ উঠি পেলাই ভাতকেইটা খাই ঔষধ খাই দিবা তেতিয়াহে তুমি গাটো ভাল পাবা খাইছো দে খাই লওঁ মূৰটো একেবাৰে ঘূৰাই আছে বিচনাৰ পৰা উঠিবলৈ মনে যোৱা নাই ঘনীয়ক ভাত দিলি নে নাই দিয়া তাই খোৱাই নাই দেগে যা তাইকো দেগে ভোক লাগিছে চাগে তাইৰো হ'ব দিয়া তুমি খাই লোৱাচোন তাই পিছত খাব হ'ব দে মই খাম দে মোৰ ল'ৰাটোৱে ইমান ধুনীয়া ভাত তৰকাৰী বনাইছেনে বাৰু খাই বৰ ধুনীয়া লাগিছেচোন বাবা মোলে তৰকাৰীকণ লৈ আনচোন তৰকাৰীকণ বৰ ভাল লাগিছে খাই ৰবা মা নিছো আন ভাতকেইটা খাই দিলেহে যদি গাটোত অলপ জোৰ পাওঁ নহলে মাথাটোৱে ঘূৰাই আছে মোৰ এয়া লোৱা দে বৰ ধুনীয়া হৈছে তৰকাৰীকণ এনেকৈ শাকে মাছে খাবলৈ পালে অলপ শক্তি পাম তই এনেকৈ ইমান ধুনীয়া তৰকাৰী বনাব পাৰ বুলি মই জনাই নাছিলো নহলে তোকেই বনাব দিলো হয়
দিয়া দিয়া, তুমি ভাল পাইছা যদি খাই দিয়া গোটেইকেইটা, আৰু লাগিলে কবা। আৰু নালাগে দে, এইকণে হ'ব। ঠিক আছে মা, হ'ব বাৰু। গাটো অলপ ভাল পাইছে যেতিয়া কাপোৰ কেইটাকে ধুই লওঁগে। ৰাতিপুৱাই থৈ দিয়া কাপোৰ এতিয়ালৈকে ধুবলৈ আছে। কাপোৰ সোপা আকৌ কোনে ধুলে? এখেতে ধুলে নেকি? হেৰি শুনিছেনে? কি হ'ল? এই বাথৰুমৰ কাপোৰবোৰ নাই যে, কোনে ধুলে? আপুনি ধুলে নেকি? নাই মই ধোৱা, বোৱাৰীয়ে ধুই দিলে নেকি আকৌ। ৰাতিপুৱাৰ পৰা তাইহে ঘৰ দুৱাৰবোৰ চাফা কৰি আছে, তোমাৰ গা বেয়া বুলি, আৰু ভাত তৰকাৰী তাইয়ে বনাই আছে। কি? উঠনি যে ভাত দিছিলে মোক, সেয়া কি তাই বনোৱা ভাতহে নেকি? তাই বনোৱা ভাত। ইছ ৰাম, সেইবোৰ ভাত আৰু মোক কিয় দিব লাগে? হ'ব, এতিয়া ইমান চখ খাব নালাগে। একো নহয় ভাতকেইটা খালে, তোমাৰ গা বেয়া কাৰণেহে, নহলে ৰাতিপুৱা মোক ভাত কোনে দিলে হয়, আৰু ভাত খাবলৈ নোপোৱা হয় তোমাৰ গাটো আৰু বেয়া হল হয়। গম পালা নহয়? ভাত খাই ঔষধ খাই দিয়াৰ কাৰণে তোমাৰ গাটো ভাল হৈ আছে। এতিয়া আৰু আমি বেছি দিন ৰৈ থাকিব নোৱাৰো, মানুহবোৰ মাতো, নিয়ম নীতিবোৰ কৰিব লাগে। এতিয়া আৰু জাত পাত বিচাৰ কৰি লাভ নাই, তাইক মুঠতে সেন্দুৰ দিব লাগে, সেইটোৱে মই জানো। হ'ব বাৰু, মই মানুহবোৰক মাতি দিম, আপুনি যা যোগাৰবোৰ কৰিব। ঠিক আছে হ'ব। বাবা, বাবা, কি হ'ল মা? মই গাঁৱৰ পৰা আহোগে। কাৰ ঘৰলৈ যোৱা? তহঁতৰ সেন্দুৰ দিয়া নিয়মটো হোৱাই নাই নহয়, তাকে দিয়াব লাগিব। এতিয়া বাৰু ইমান ডাঙৰকৈ পাতিব নোৱাৰি, পইচা পাই বহুত খৰচ হ'ব নহয়, সেইকাৰণে মানুহবোৰক মাতি থৈ আহোগে। তাইক মনটো বেয়া কৰিব নিদিবি। নাই নাই, নকৰে তাই সেন্দুৰ ল'ব পালে ভালে পায়। মোক কিমান যে কামোৰ দি আছে নহয়, সেন্দুৰ কিয় নিদিয়ে বুলি। যোৱা নহলে তুমি, মই তাইক কওঁগে, তাই বহুত ভাল পাব। ঠিক আছে, হ'ব বাৰু। পলি, এটা গুড নিউজ আছে। গুড নিউজ? কি গুড নিউজ? মানে পলি, তুমি আৰু এনেকৈ উকা কপাল লৈ থাকিব নালাগে। মই অতি শীঘ্ৰেই তোমাক সেন্দুৰ দিম। কি? সঁচা? মায়ে মানুহ মাতিবলৈ গৈছে, নিয়ম নীতিবোৰ কৰি সেন্দুৰ দিয়াব। বহুত ভাল কথা। পংকজৰ মা। বাইদেউ, কি হ'ল ক? কাইলৈ আমাৰ ঘৰলৈ যাবি এপাক। নিয়ম নীতিখিনি কৰি দিম বুলি ভাবিছে নেকি? তাকে কৰি দিওঁ। হ'ব দিয়ক, যাম বাৰু। মই আকৌ বাকী মানুহবোৰক মাতিবলৈ আছেই, চাহকণ খাই ওলাই আহিছো। ভাল বাৰু। তাইক আকৌ আপুনি পাকঘৰে চাকঘৰে সোমাবলৈ দিয়ে নেকি? নাই, নিদিও। জানো নহয় মই। ভালে কৰিছে। এতিয়া বাৰু এইবোৰ হৈ যোৱাৰ পিছত তেতিয়া সোমাব পাৰিব আৰু। হ'ব দে, যাবি দেই। ঠিক আছে বাৰু। সিমান ধনী ঘৰ ল'ৰাটো মাক বাপেকে বিচৰা হয় ডাঙৰকৈ বিয়া পাতি আনি দিব পাৰিলে হয়। আনিলে অজাতি ছোৱালীজনী পলুৱাই। এনেকৈ সিহঁত দুটাৰ বিয়া সম্পন্ন হল। আজিৰ পৰা সিহঁত দুটা পতি পত্নী। কেনেকুৱা লাগিছে মনটো? বহুত ভাল লাগিছে। আজিৰ পৰা তুমি ঘৰৰ সকলোবোৰ বস্তু লাগিব পাৰিবা, পাকঘৰতো সোমাব পাৰিবা, চাহো বনাব পাৰিবা, ভাতো বনাব পাৰিবা। হয় নেকি? ঠিক আছে, মই ভালে পাওঁ। গাঁৱতো ঘূৰিবলৈ পাম চাগে? পাবা, সকলোতে যাব পাৰিবা, মাৰ লগত নামঘৰতে যাব পাৰিবা। বহুত ভাল লাগিব। বোৱাৰী, তুমি আজিৰ পৰা অজাতি নহয়, তোমাক আমি উদ্ধাৰ কৰিলো, গম পালানে? এতিয়াহে তুমি সকলো লাগিব পাৰিবা। হ'ব মা। ঐ, তোৰ মুখখন বেছি বাঢ়িছে। মাৰ বাপেৰৰ লগত তেনেকৈ কাজিয়া লাগিবি। মোৰ লগত মুখ চুপতি কৰিব নাহিবি, নহলে ঠেং ভাঙি পেলাই থৈ দিম। মোক চিনি পোৱা নাই? আপোনাৰ প্ৰত্যেকটো কথা মানে যে সেইটো ক'বাত দেখা আছে নেকি? 10 নম্বৰ তোৰ ল'ৰাই পলুৱাই আনিছে মোক বেছি কথা নকবি। হে প্ৰভু, কি যে ছোৱালী আনিলে এজনী, গোটেইজনী ডাং কাটি। একো এটা কথা কবই নোৱাৰি, গোটেইজনী জকজকাই আহে। তই কৈ থাকিবি আৰু মই শুনি থাকিম। এইটো কৰবাত লিখা আছে? মোৰ হাজবেণ্ডে কাম কৰিছে, মোৰ হাজবেণ্ডে খুৱাইছে, তই খুৱাইছ মোক। তোৰ কথা শুনিবলৈ। কি হৈছে তহঁতৰ ঘৰত ইমান চিঞৰি চিঞৰি কাজিয়া কৰিছে যে? কি হব আৰু, দেখা নাই নেকি? শাহুৱেকৰ লগত কেনেকৈ তৰ্কাতৰ্কি কৰি আছে, লাজো নাপায় এইবোৰ মানুহে। হয় দে, বোৱাৰী মানুহজনী অলপ মুখখন চুপাব লাগে। এনেকৈ জানো শাহুৱেকৰ লগত কাজিয়া কৰে? হ'ব, আপুনি জ্ঞান দিব নাহিব। আপোনাৰ বোৱাৰীৰ লগত আপোনাৰ কিমান মিল সেইটো জানো নহয়। লোকৰ ঘৰৰ কাজিয়াত সোমাব নালাগে আপুনি, যাওক ইয়াৰ পৰা। নিজৰ ঘৰত কাম বন নাই নেকি? লোকৰ ঘৰে যে এনেকৈ চৰি ফুৰিছে আপুনি। মই যাওঁগৈ দে। তোৰ বোৱাৰী মুখখন বৰ চোকা, মই লাজত পৰিবলৈ নাই। লাগি থাক তহঁতি। নীলাজী কৰবা, নীলাজীজনী অলপো লাজ চৰম বুলি কোৱা বস্তুটো নাই। কি কৈ থৈ গল শুনিলি? তাইও ধোৱা তুলসী পাত নহয়, একেই আপোনালোক। কি যে ছোৱালী আনিলে সেই অজাতি ছোৱালীজনীয়ে ভাল, ঘৰ ধৰি খাই আছে। আমাৰ দুদিনমান নহওঁতে বেলেগ খাবলৈ হলেই, দুখনমান বেছি কৰিব পাৰিলে খঙে একে মূৰটো ধৰে। এনি টাইম মোবাইলটো পিটিকি থাকিলে ভাল আৰু। মনে মনে থাক কিন্তু দেই, নহলে আকৌ কথা দিগদাৰ হৈ যাব। কাজিয়াখন বহলাই নলব, কৈ থলো হলে। গায়ত্ৰী বৌ, বোলো ঘৰত আছেনে? কোনৰ ভিতৰলে সোমাই আহ। আমিহে। তহঁতিহে। কচোন কিয় বা আহিলি? কাইলৈ নামঘৰত নাম আছে নহয়, আপোনালোকে কিবা দিব নেকি? দিম বুলি ভাবিছো। আমাৰ এখেতে সন্ধিয়া আহিলে লৈ আহিব, তেতিয়া দি থৈ আহিমগে। ঠিক আছে বাৰু। আকৌ বহিবি। আমাৰ বোৱাৰীৰ হাতে চাহ নাখাও নেকি? এতিয়া তাই অজাতি হৈ থকা নাই দে। বৌ, কিয়নো তেনেকৈ কৈছে? বহিয়া নহলে। হ'ব বাৰু। বোৱাৰী, চাহ অকণ বনাবা। খুৰীয়াহঁতে আহিছে। ঠিক আছে মা, হ'ব। ময়ো শুই উঠিছোহে। ইমান দেৰিকৈ? কিবা কাম কৰি আছে নেকি দেৰিলৈকে ৰাতি? নাই,
আজিকালি মই কাম কৰিবলৈ নাপাওঁৱে নহয়, চব কাম তাই কৰে। নজনা কাম কেইটা মই শিকাই দিছো আৰু এতিয়া সকলো জনা হলে। এতিয়া তাইহে এক্সপাৰ্ট। হয় নেকি? আপোনাৰ দিন ভাললৈ আহিল, আমাৰহে কাল। কি হ'ল আকৌ, তোৰোতো বোৱাৰী আছে ন? বোৱাৰী থাকিলে কি হ'ল বৌ, গোটেইজনী দাং কাটি শাহুৱেকৰ লগত যি মেলি মেলি কাজিয়া লাগিবলৈ আহে। মই কালি বোলো কাজিয়াখন ভংগ কৰিবলৈ যাওঁ, দুটামান কথা কবহে পালো, যি অসন্মান কৰি পঠিয়াই দিলে। লাজতে গুচি আহিলো। অ হয় নেকি? এই আকৌ অজাতি ছোৱালী হৈও ইমান ধুনীয়াকৈ ঘৰখন ধৰি খাই আছে। আমাৰহে মুখ চোকা পালো, কাম বন জানিও এলেহুৱা মস্ত। আমাৰ এইবাৰো আজিলৈকে কাজিয়া পেচাল নকৰে আৰু মোৰ লগত হিহা হিও নকৰে। যি পায় নিজে কৰে। দেউতাককো ভাত পানী খুৱাই স্কুললৈ পঠিয়াই দিয়ে আৰু গিয়েককো পঠিয়াই দিয়ে। খুৰী চালো দিয়া দিয়া কৃষ্ণ। সেই নহয় বোৱাৰী, কাইলৈ আকৌ তুমিও মাৰ লগত যাবা নামঘৰলে। কাইলৈ নাম আছে নহয় আমাৰ। মায়ে কৈছে লৈ যাম বুলি। মই আজিলৈকে গাঁওখন ভালকৈ দেখাই নাই নহয়। যাম দিয়ক, আপোনালোকে চাহ খাওক। ঠিক আছে হ'ব। মা আপুনি চাহ খাব নালাগে, একেবাৰে ভাতকে খাব। হ'ব দিয়া, খা খা চাহ খা তহঁতি। মা এইযোৰ কাপোৰ পিন্ধিলে হ'বনে? হ'ব হ'ব, বগা কাপোৰ পিন্ধিলেই হ'ল। তুমি নাম দিবলৈ নোযোৱা নহয়? ঠিক আছে বলক নহলে। তোমালোকে ওলালানে? ওলাই হ'লেই দেউতা আমাৰ। তেনেহলে মই আৰু বাবাই মিলি বস্তুকেইটা দি থৈ আহোগে। যাওক যাওক, দি থৈ আহকগে। আমি গৈ আছো খোজকাঢ়ি খোজকাঢ়ি। পলি, তুমি মোৰ লগতে বাইকত যাবা নেকি? নাযাওঁ দিয়া, মাৰ লগতে যাম। গাঁওখনো চাই চাই যাব পাৰিম। যোৱা যদি যোৱা। নাযাওঁ মা, আপোনাৰ লগতে যাম। হয় নেকি? ঠিক আছে তেনেহলে ব'লা, খোজকাঢ়িব পাৰিবা নহয়? আমাৰ নামঘৰটো আকৌ গাঁৱৰ সিটো মূৰতহে আছে। পাৰিম মা। ব'লা তেনেহলে, আপোনালোকে গৈ থাকক, যাওক। হ'ব। তুমি এইবোৰ লাগিব নালাগে, যোৱা। কিহৰ কাৰণে বা? এনে লাগিব নালাগে। তুমি লোৱা বস্তু কোনো নাখাবা নহয়। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? তেনেকুৱা ধৰণৰে, মুঠতে তুমি নালাগিবা। কি কথা কবলৈ আহিছ? কিয় লাগিব নাপায় তাই? তাইতো এতিয়া অজাতি হৈ থকা নাই, নিয়ম নীতি কৰি তাইক উদ্ধাৰ কৰি ললে। এতিয়া আকৌ কিয় লাগিব নাপায়? বোৱাৰী লা লা, কোনেনো নাখায় চাওঁ আমি, চবেই খাব। বেছি লেৰে চেৰে কৰি থাকিব নালাগে। হ'ব হ'ব, তই মোক ইমান কথা শুনাব নালাগে। দে হ'ব দে, নামঘৰত এনেকুৱা কাজিয়া লাগিব নাহিবি, কৈ থলো আকৌ। চাওক, আমি শিক্ষিত ল'ৰা ছোৱালী। এতিয়া দিনত আৰু আপুনি জাত পাত বিচাৰ কৰি নাথাকিব। আগতে বাৰু এইটো মানিছিল, কিন্তু এতিয়া ল'ৰা ছোৱালী এইবোৰ একেবাৰে বিশ্বাস নকৰে, গম পালে নহয়? হয় আমি যে কি জাত পাতক লৈ কাজিয়া কৰি থাকো, আমিতো সেইবোৰ নিজে বনাই লোৱা ন। তাকেই ভাবিব গলে একোৱে নাই, তাকে লৈ মানুহবোৰৰ কাজিয়া কি যে হব নহয়। স্কুল এখনত পঢ়িব গলে তাত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী থাকে, তাত জানো জাতিভেদ হয়?